আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট জিকে আছাম পুলিচ SI এক্সামৰ কাৰণে। আৰু ইয়াতে অপশ্যনবিলাক মই কৈ নাচাওঁ, আপোনালোকে অপশ্যনবিলাক চাব আৰু কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। প্ৰথম কুৱেশ্যনটোত আছে 1 পৰা 10লৈকে মই ভিডিঅ' বনাই দি থোৱা আছে, সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে চাই ল'ব। আজি 11 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দ্য ফাৰ্ষ্ট টি গাৰ্ডেন অফ আছাম ৱাজ এষ্টাব্লিছ এট অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বিটো চাবুৱাত। আৰু চনটো মনত ৰাখিব 1837 চনত স্থাপন কৰা হৈছিল। 1837ত চাবুৱাত অসমৰ প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিলে। নেক্সট কুৱেশ্যনত আছে হু এষ্টাব্লিছ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইন আপাৰ আছাম? উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিটো মণিৰাম দেৱান। নেক্সট কুৱেশ্যনত আছে হু এমং দ্য ফলোয়িং এডমিনিষ্টাৰ অ'থ টু প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিক নিম্নলিখিত কোনে শপত গ্ৰহণ কৰায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো ভাৰতৰ মুখ্য ন্যায়াধীশে, চিফ জাষ্টিছ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৰোড দ্য বায়োগ্ৰাফি অফ হৰ্ষ? হৰ্ষৰ জীৱনী নিম্নলিখিত কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বিটো বাণভট্ট। বাণভট্টই লিখিছিলে হৰ্ষৰ জীৱনী। নেক্সট কুৱেশ্যন নম্বৰ 15ত গৈছোঁ। হুৱেন ৱাজ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অফিচিয়েলি এষ্টাব্লিছ? অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপিত হৈছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বিটো 1969ত। 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে স্থাপিত হৈছিল। কুৱেশ্যন নম্বৰ 16 ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম উই ফাইণ্ড ৱাইল্ড হৰ্চ এণ্ড হোৱাইট উইং ডাক? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডিটো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মষ্ট এবাণ্ডেণ্ট গেছ ইন দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলত সৰ্বাধিক মাত্ৰাত পোৱা গেছ কোনবিধ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডিটো নাইট্ৰজেন। বায়ুমণ্ডলত নাইট্ৰজেন গেছ থাকে 78% থাকে। কুৱেশ্যন নম্বৰ 18 হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বিটো কুমাৰগুপ্ত। কুমাৰগুপ্ত আছিলে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন নম্বৰ 19 হু ৱন দ্য প্ৰতিমা বৰুৱা পাণ্ডে মেম'ৰিয়েল এৱাৰ্ড ইন 2023? প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা 2023ত কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো ৰহেন্দ্ৰ নাথ ব্ৰহ্ম। কুৱেশ্যন নম্বৰ 20ত আছে হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস? দেৱদাস উপন্যাসখনৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে শৰৎচন্দ্ৰ চট্টোপাধ্যায়। শৰৎচন্দ্ৰ চট্টোপাধ্যায় হৈছে দেৱদাস উপন্যাসখনৰ লেখক। অপশ্যন নম্বৰ এটো হৈছে শুদ্ধ উত্তৰ। ধন্যবাদ। আজিৰ ভিডিঅ'ত 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাব। লগতে আপোনালোক যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু কমেণ্ট কৰি জনাব কিমানটা পাৰিলে 10টা কুৱেশ্যনৰ ভিতৰত। ধন্যবাদ।